এতিয়া ৰাতিপুৱাৰ 4:30 বাজিল আৰু আপোনালোকে বিশ্বাস কৰিবনে এতিয়াও আই মাতৃসকলে দিহানাম পৰিৱেশন কৰি আছে মূল সভা মণ্ডপত। কৃষ্ণ জয় গুৰু শংকৰ। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 94 সংখ্যক যোৰহাট অধিৱেশনৰ পৰা সকলোকে প্ৰণাম জনাইছোঁ, সেৱা জনাইছোঁ আৰু এতিয়া ৰাতিৰ পৰিৱেশটো আপোনালোকক দেখুৱাবলৈ বিচাৰিছোঁ। জয় গুৰু। আৰু এতিয়া ভিতৰলৈ যাওঁ আৰু আজিৰ এই ভিডিঅ'টোৰ যোগেদি আপোনালোকক ৰাতিৰ পৰিৱেশটো দেখুৱাম। চাওক, ৰাতি হৈছে যদিও ইয়াতে অজস্ৰ ভকত বৈষ্ণৱৰ সোঁত বৈয়ে আছে আৰু এতিয়া যদি চাই ইমান মানুহ আৰু সেইফালে নামঘৰত অনবৰতে হৰিনামৰ বন্দনা চলি আছে। এখন চাওক, চাবলৈ ইমান ধুনীয়া লাগিছে আৰু মানুহ যে কিমান মানুহ, অগণন মানুহ। আৰু এইফালে হৈছে এইটো আদৰণি গেটখন আৰু আদৰণি গেটখন খুবেই ধুনীয়াকৈ আকৰ্ষণীয়ভাৱে বনাইছে, খুবেই ভাল লাগিছে। আৰু এইফালে নামঘৰত নাম প্ৰসংগ চলি আছে আৰু এইফালে নামঘৰ আৰু সেইফালে আছে নামঘৰ, নামঘৰতো নাম প্ৰসংগ চলি আছে। এই ক্ষেত্ৰখন মানে জাকত জিলিকা হৈ আছে আৰু ৰাতি ইমান ভকত বৈষ্ণৱৰ সমাগম হৈছে, চাৰিওফালে কেৱল উদুলনি মুদুলি পৰিৱেশ। আৰু এতিয়া নামঘৰত আহিছোঁ, নামঘৰত নাম প্ৰসংগ চলি আছে আৰু নামঘৰত এপাক সোমাই আহোঁ। মুঠতে নামঘৰত দিন ৰাতি একাকাৰ আৰু দিনে ৰাতি ইয়াতে হৰিনামৰ বন্দনা চলি আছে, হৰিনামৰ গুণানুকীৰ্তন চলি আছে। আৰু এইফালে এতিয়া সীমান্ত আৰু মই ঘূৰি আছো এফালৰ পৰা আৰু কোনফালে কি আছে আৰু চাৰিওফালে কেৱল চাৰিওফালে মানুহ আৰু দুইফালে যে সিফালে কেৱল মানুহ দেখিবলৈ পাব আপোনালোকে। কোনফালে কি আছে এতিয়ালৈকে ভালকৈ গমেই পোৱা নাই আৰু এফালৰ পৰা ঘূৰি ফুৰি চাই আছো আৰু এইফালে এইটো কি আছে এইটো ধৰিবই পৰা নাই, ইয়াতে কি বনাইছে এইটো। আৰু সেইফালে এটা মঞ্চ আছে, সেই মঞ্চতো কিবা কিবি অনুষ্ঠান চলি আছে আৰু এইফালে এইটো প্ৰতিনিধি সভা। আৰু এইফালে চাওক, এইফালে পানীত ইমান ধুনীয়াকৈ বনাইছে বগলী বনাইছে আৰু সেইফালে নাও বনাইছে, চাবলৈ ধুনীয়াই লাগিছে আৰু বগলীটো কিন্তু খুবেই ধুনীয়াকৈ। এইফালে আছে বঢ়াৰ কেন্দ্ৰীয় সেৱা বাহিনীৰ শিবিৰ আৰু আগৰ ফালে আছে সেইফালে কিবা সেইফালে এইটো চাই কিন্তু খুবেই ধুনীয়া লাগিছে। এইফালে চাওক জটায়ু চৰাই, ইয়াত কিন্তু বহুত মানুহৰ ভিৰ দেখিবলৈ পাইছো চেলফি উঠিবৰ কাৰণে আৰু খুবেই ধুনীয়া লাগিছে। এইফালে কেন্দ্ৰীয় সেৱা বাহিনী শিবিৰলৈ আহিছোঁ আৰু এইফালে যদি চাই কেন্দ্ৰীয় সেৱা বাহিনীৰ শিবিৰ খুবেই ধুনীয়াকৈ আকৰ্ষণীয়ভাৱে সজাইছে আৰু ভিতৰৰ ফালে ইতিমধ্যে কিবা কিবি অনুষ্ঠান চলি আছে আৰু সন্মুখৰ ফালে ভিতৰৰ ফালে আপোনালোকক দেখুৱাই দিছোঁ জুম কৰি। আৰু খুবেই ধুনীয়া লাগিছে, কেন্দ্ৰীয় সেৱা বাহিনীৰ শিবিৰটো খুবেই ধুনীয়াকৈ আকৰ্ষণীয়ভাৱে সজাইছে আৰু সেইফালে কি বনাইছে সেইফালে যাই চাই আহোঁ। আৰু বাণিজ্য মেলা, আৰু এইফালে যদি যায় আপোনালোকে বাণিজ্য মেলা দেখিবলৈ পাব। আৰু বৰ্তমান বাণিজ্য মেলাৰ ভিতৰলৈ প্ৰৱেশ নকৰোঁ, বহুত ভিৰ আছে। এয়া চাওক, এতিয়া এফালে আহিছোঁ, চাই পেলাই কিন্তু খুবেই ধুনীয়া লাগিছে। আৰু এইফালে যদি চাই জয়গুৰু শংকৰ প্ৰতিনিধি শিবিৰ, সেৱা বাহিনী শিবিৰ আৰু খুবেই ধুনীয়াকৈ বনাইছে আৰু এইফালে মুঠতে আকৰ্ষণীয়ভাৱে বনাইছে, বাঁহ বেতেৰে বনাইছে। আৰু এইফালে আছে যোৰহাট জিলাৰ মানচিত্ৰটো এইফালে দিয়া আছে আৰু এইফালে যদি চাই এইফালে নৰ্থ ইষ্টৰ মানচিত্ৰ দিয়া আছে।
ফালে আহিছো শিবিৰ খুবেই ধুনীয়াকৈ সজাইছে আৰু এইটো 1 নম্বৰ শিবিৰ ইয়াতে যদি চাই নতুন দিল্লী পুৰী তুফানগঞ্জ কোচবিহাৰ নাগালেণ্ড অৰুণাচল কামেং মেঘালয় কাছাৰ মাইবং আৰু শিবিৰত ইতিমধ্যে শিবিৰৰ ভিতৰত হৰিনামৰ গুণানুকীৰ্তন চলি আছে আই মাতৃসকলে হৰিনামৰ গুণানুকীৰ্তন চলি আছে কৃষ্ণ খুৰী ক'ৰ পৰা আহিছে কৃষ্ণ আমাৰ কৰিমগঞ্জৰ পৰা আহিছে হা কৰিমগঞ্জৰ পৰা কৰিমগঞ্জৰ পৰা আহিছে ইয়ালৈ আহি কেনেকুৱা লাগিছে খুবেই আনন্দ পাইছো এখন ধৰে এখন বৈকুণ্ঠপুৰী ধৰা বৈকুণ্ঠপুৰী নিচিনা লাগিছে ইমান ভাল লাগিছে খুবেই ভাল লাগিল আৰু এইফালে চাওক শিবিৰবিলাক ধুনীয়াকৈ বনাইছে শিবিৰৰ যি ষ্টাইলবিলাক খুবেই ধুনীয়া লাগিছে অহাকালি দিনত খুবেই ধুনীয়াকৈ ভিডিঅ' প্ৰস্তুত কৰিম শিবিৰবিলাকৰ ভিডিঅ' প্ৰস্তুত কৰিম আৰু শিবিৰে ঘূৰিম আৰু এতিয়া ৰাতি হৈছে ৰাতি শিবিৰৰ ভিডিঅ'বিলাক সিমান ভাল দেখিবলৈ পোৱা নাযাব আৰু এই শিবিৰটো চাওক জয়গুৰু শংকৰ এইফালে এইটো শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নকছাৰী আঞ্চলিক শাখা শিবিৰ নিৰ্মাণ আৰু শিবিৰটো কিন্তু খুবেই ধুনীয়া লাগিছে এইফালে চাওক খুবেই ধুনীয়াকৈ বনাইছে আৰু খুবেই আকৰ্ষণীয় লাগিছে কৃষ্ণ কৃষ্ণ জয়গুৰু শংকৰ ক'ৰ পৰা আহিছে আপোনালোকে আমি অৰুণাচলৰ পৰা আহিছে অৰুণাচল নহয় ক'ৰ পৰা মাঘেটা জিলা অৰুণাচল বৰ্ডাৰৰ পৰা আহিছে ইয়ালৈ আহি কেনেকুৱা লাগিছে ভাল লাগিছে ভকত মানে বেছি ভকত লগ পোৱাৰ কাৰণে মানে দ্বিতীয় বৈকুণ্ঠপুৰী যেন লাগিছে আৰু দ্বিতীয় বৈকুণ্ঠপুৰী ভকতৰ লগতে আছে ভকতৰ লগতে আৰম্ভণিৰ পৰা আছে মই আজি আহিছো আজি আহিছে আজি 2টা বজাত আহিব শেষ পৰ্যন্ত থাকিব আৰু খুবেই ভাল লাগিল আৰু কেনেকুৱা লাগিছে খুবেই ভাল লাগিছে এই শিবিৰটো কিন্তু খুবেই ধুনীয়া আকৰ্ষণীয়ভাৱে বনাইছে চাওক চাংঘৰ সদৃশ আৰু মিলন তীৰ্থ বুলি লেখা আছে আৰু খুবেই ধুনীয়া লাগিছে এইফালে চাওক আৰু দিনত ভোজন গ্ৰহণ কৰিলোঁ লাইনত থাকি ইমান দীঘলীয়া লাইনত থাকি আৰু এতিয়া ৰাতি চিন্তাই লাগিছে ইমান দীঘলীয়া ভোজনৰ কাৰণে লাইন লাগিছে এফালে আই মাতৃ বাপ বান্ধৱসকলে এফালে এইটো ভোজনালয়ৰ সন্মুখত লাইন যে কিমান দীঘলীয়া হৈছে তাৰ কোনো হিচাপ নাই আৰু এইফালে চাওক কিমান দীঘলীয়া লাইন কৃষ্ণ জয়গুৰু শংকৰ ক'ৰ পৰা আহিছে খুৰা আপুনি তিতাবৰ জিলা শাখাৰ পৰা আহিছে আৰু ইয়ালৈ আহি কেনেকুৱা লাগিছে আপোনাৰ আৰু চাওক সেইফালে সন্মুখত ভোজনালয় আৰু আগৰ পৰা প্ৰৱেশ দুৱাৰটো আছে তাৰ পৰা আহিলোঁ আৰু এতিয়া ইমান দীঘলীয়া লাইন এতিয়া লাইন শেষে হৈ অহা নাই আৰু আগৰ ফালেতো যে কিমান লাইন লাগি আছে তাৰ কোনো হিচাপে নাই ইয়াতে পুৰুষৰ লাইন বেলেগ আৰু মহিলাৰ লাইন বেলেগ মঞ্চটোত বিভিন্ন ধৰণৰ কাৰ্যসূচী ইয়াতে ৰূপায়ণ হৈ আছে আৰু মঞ্চটোত ৰাতিপুৱাৰ ভাগত ইয়াতে বৰগীত পৰিৱেশন কৰা হৈছিল খুবেই ভাল লাগিছিল আৰু এইফালে ইমান ধুনীয়াকৈ বনাইছে আৰু সকলোৱে সেইফালে গৈ চেলফি উঠি আছে খুবেই ধুনীয়া লাগিছে আৰু মুঠতে ৰাতিৰ পৰিৱেশ খুবেই ধুনীয়া খুবেই আকৰ্ষণীয় লাগিছে ৰাতিপুৱাৰ 4:30 বাজিল আৰু আপোনালোকে বিশ্বাস কৰিবনে এতিয়াও আই মাতৃসকলে দিহানাম পৰিৱেশন কৰি আছে মূল সভা মণ্ডপত আৰু মুঠতে ওৰে ৰাতিটো ইয়াতে মানে অনুষ্ঠান চলিয়ে থাকিল বহুতে বিভিন্ন ধৰণৰ অনুষ্ঠানসমূহ ইয়াতে পৰিৱেশন কৰিলে আৰু এনেদৰে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যোৰহাটৰ বাকৰি জিলিকি থাকিল আৰু শংকৰধ্বনি কৰি পাছে পাৰ্থ ধনু ধৰ হাতে তুলি গান্ধী আজিৰ ৰাতিৰ ভিডিঅ'টোত ইমানেই আছিল আপোনালোকৰ কেনেকুৱা লাগিল কমেণ্টত জনাবলৈ নাপাহৰিব ধন্যবাদ